লাখ মহিলাই ইতিমধ্যে লাখপতি বাইদেউ হ'ব পাৰিছে। মই আপোনালোকক গুৱাহাটীৰে এটা সৰু উদাহৰণ দিম, বহু দূৰলৈ যাব নোখোজো। আমাৰ গুৱাহাটীত পাঞ্জাবাৰীত চন্দ্ৰপ্ৰভা আত্মসহায়ক গোটৰ পুষ্পা দাস বাইদেউ তেওঁ গ্ৰুপৰ পৰা 50,000 বেংকৰ পৰা লোন লৈ সৰু চাহৰ দোকান এখন খুলিলে। এতিয়া পুষ্পা দাস বাইদেৱে 20,000 কৰি মাহত ব্যৱসায় কৰে আৰু 2,40,000 টকা বছৰত উপাৰ্জন কৰে। এতিয়া এগৰাকী পুষ্পা দাস বাইদেৱে যদি এই কামটো কৰিব পাৰিছে, চৰকাৰে সহায় কৰিলে আমি সকলোৱে চেষ্টা কৰিব পাৰিম নে নোৱাৰিম? কোনে কোনে নোৱাৰে হাত দাঙক। কোনে কোনে চেষ্টা কৰিব তেওঁলোকে হাত দাঙক এইবাৰ। বঢ়িয়া। এই যে আঁচনিটো মাজে মাজে মোক কংগ্ৰেছৰ মানুহবিলাকে গালি পাৰি থাকে, 10,000 কৈ বিলাই দিব, টকা পানীত পৰিব। আমি 10,000 দিলে টকা পানীত পৰে, কিন্তু তেওঁলোকে লুঙি ধুতি দিলে টকাটো পানীত নপৰে। এতিয়া আপোনালোকে মোক কওক, লুঙি ধুতি ভাল নে মহিলাসকলক ডাইৰেক্টলি একাউণ্টত টকা দিলে ভাল? কোন লুঙি ধুতি ভাল নে বেয়া? এতিয়া মহিলাসকলক মাতিব 5 বছৰৰ মূৰত এবাৰ লুঙি এখন দিব, ধুতি এখন দিব, 1 লেটা সূতা দিব, কম্বল দিব আৰু আঁঠুৱা দিব। 5 বছৰৰ মূৰত এবাৰ। তাকো যাৰ ভাগ্যত আছে সিহে পাব। যদি বিজেপিক ভোট দিম বুলি কয় নাপাব, অকল কংগ্ৰেছক ভোট দিম বুলি ক'লেহে পাব। কিন্তু ইয়াতে আমি মহিলাসকলক মাতি আনিছো। কাৰোবাক সুধিছো নেকি যে আপোনালোকে বিজেপিক ভোট দিছে নে আগতে কংগ্ৰেছক ভোট দিছে? আমাৰ উদ্দেশ্যটো হ'ল সকলো মহিলাকে আমি লাখপতি বাইদেউ বনাব লাগে। তাৰ কাৰণে মই এটা প্লেনিং কৰিছো। আজি আমি আপোনালোকক 10,000 টকা দিম। এই 10,000 টকাটো আপোনালোকে কেনেকে ব্যৱহাৰ কৰিব? প্ৰথম, আমাৰ সকলোৰে এটা গ্ৰুপ আছে। যদি 10,000 টকাটো আমি গ্ৰুপত দিওঁ 1 লাখ হ'ব। তাৰ পৰা আমি লোন ল'ব পাৰিম। 1 লাখ টকা বেংকে দেখিলে বেংকেও লোন দিব আৰু গ্ৰুপত আমি বিভিন্ন ব্যৱসায় আমি হাতত ল'ব পাৰোঁ। দ্বিতীয়তে, যে আমি গ্ৰুপত দিব খোজা নাই, কাৰণ গ্ৰুপৰ ব্যৱসায় বেলেগ আৰু আমাৰ একাউণ্টটো বেলেগ। তেতিয়াহ'লে আমি 10,000 টকা লৈ নিজে সৰু সুৰা ব্যৱসায়ত এই টকাটো আমি বিনিয়োগ কৰিব লাগিব। ব্যৱসায় যি নহওক কিয়, গাঁৱত আমি তাঁতশালৰ কথা কৈছো, কাৰোবাক গাহৰি পালন কৰাৰ কথা কৈছো, কাৰোবাক গাই গৰু পালন কৰাৰ কথা কৈছো। গুৱাহাটীত হয়তো তাক সম্ভৱ নহয়, কিন্তু গুৱাহাটীত আমি বিভিন্ন ধৰণৰ কাম কৰিব পাৰোঁ। 6 গৰাকীয়ে মিলি সৰু উদ্যোগ কৰিব পাৰোঁ, চাহৰ দোকান কৰিব পাৰোঁ, সৰু ব্যৱসায় কৰিব পাৰোঁ। যি কৰোঁ 10,000 টকাটো আপোনালোকে ভাল কামত খৰচ কৰিব। বোলে গ্ৰুপতো নিদিওঁ আৰু মোৰ নিজৰো কৰিব ভয় লাগে, তেতিয়া আমি কি কৰিম? এই 10,000 টকাটো আমাৰ হাজবেণ্ডৰ যি ব্যৱসায় আছে, আমাৰ স্বামীৰ যি ব্যৱসায় আছে, তাতেও যদি আমি 10,000 টকাটো লগাই দিওঁ, আমাৰ টকাটোৰ ভাল ব্যৱহাৰ হ'ব। মই কোৱা কথাখিনি বুজি পাইছে নে নাই পোৱা? নে মোবাইল কিনি ল'ম একেবাৰতে? নালাগে? ঠিক আছে। এতিয়া
6 মাহ 7 মাহ পিছত আমি আপোনালোকৰ ঘৰত আকৌ যাম আমি আপোনালোকক খুধিম যে এই 10,000 টকাটো আপোনালোকে কেনেকে ব্যৱহাৰ কৰিলে আৰু যিখিনি মহিলাই মই কোৱা ধৰণে 10,000 টকা খৰচ কৰিব তেওঁলোকক আমি আকৌ 25,000 টকা আমি আগবঢ়াম